নমস্কাৰ আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কি চাব পাৰি, ইয়াত কোনটো বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে ইয়াৰ বিষয়ে কৈ দিম আপোনালোকক, আৰু কোনে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰে NHM আছাম ৰিক্ৰুইটমেণ্ট, আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা কি আছে চাকৰি মুকলি কৰি দিছে হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব আৰু কোনে ইয়াত আবেদন কৰিব পাৰিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, গোটেইখিনি এটা ভিডিঅ'তে সকলো তথ্য কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত চাব পাৰে NHM আছাম ৰিক্ৰুইটমেণ্ট, ইয়াত যিটো অৰ্গেনাইজেশ্যন যিটো নেম আছে ইয়াত দ্য নেশ্যনেল হেল্থ মিছন, স্বাস্থ্য বিভাগৰ ফালৰ পৰা সেইটো চাকৰি মুকলি কৰি দিছে হেল্থ মিছন। ইয়াত নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা ইয়াত যিটো নাম্বাৰ অফ পোষ্ট, টোটাল যিটো ভেকেঞ্চি আছে 20টা পোষ্ট আছে। মিনিমাম যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় MBBS হ'ব লাগিব, পোষ্ট গ্ৰেড হ'ব লাগিব, লগতে আছে ডিপ্ল'মা থাকিব লাগিব, তেনেহ'লে সেই পোষ্টত আবেদন কৰিব পাৰিব। আৰু জব টাইপটো কি আছিল, আছাম গভৰ্ণমেণ্টৰ জব হয়, আৰু এপ্লাই মোডটো অনলাইনৰ যোগেদি সেইটো আবেদন কৰিব লাগিব। আৰু ইয়াত 1 নম্বৰটো ইয়াত মেনশ্যন কৰি দি আছে, চাব পাৰে স্পেচিয়েলিষ্ট যিটো আছে ইয়াত নাম্বাৰ অফ যিটো পোষ্ট আছে, টোটাল পোষ্ট আছে 5। স্পেচিয়েলিষ্টৰ কাৰণে কি আছিল OBS এণ্ড গাইনলজি ইয়াত মেনশ্যন কৰি দি আছে। এজ লিমিটটো ইয়াত মেনশ্যন কৰি দি আছে 60 আপ টু কি আছিল 18 পৰা 68 ইয়াৰ যাৰ আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব। এজ লিমিটটো ইয়াত মেনশ্যন কৰি দি আছে, লগতে চেলাৰীটো ইয়াত মেনশ্যন কৰি দি আছে। ইয়াত কিয়নো সেইটো কোৱালিফিকেশ্যনটো হাই, সেইকাৰণে কি আছে চেলাৰীটো হাই হ'ব। ইয়াত কি আছে 70,000 পাৰ মান্থ সেইটো চেলাৰীটো দিয়া হ'ব। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন সেইটোতো কৈ দিলোঁ। ইয়াত কি আছিল এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় বেলেগ পোষ্টত বেলেগ ভাগ কৰি ইয়াত দিয়া আছে। ইয়াত চাব পাৰে ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় MBBS উইথ এ পোষ্ট গ্ৰেড ডিগ্ৰী অৰ ডিপ্ল'মা যদি আছে তেনেহ'লে এই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত 2 নম্বৰটো ইয়াত মেনশ্যন কৰি দিছে, আৰু কি আছে নটিফিকেশ্যনটো চাই ল'ব, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে নটিফিকেশ্যন চাব পাৰিব। ইয়াত চাব পাৰে 2 নম্বৰটো ইয়াত কি মেনশ্যন কৰি দি আছে স্পেচিয়েলিষ্ট। ইয়াত চাব পাৰে নাম্বাৰ অফ যিটো 2 নম্বৰটো ইয়াত টোটাল যিটো পদ আছে কি আছে 6 আছে। ইয়াত এজ লিমিটটো 68 ইয়াৰ্ছ আছে, ছেমে হয়। ইয়াত চাব পাৰে চেলাৰীটো ইয়াত মেনশ্যন কৰি দি আছে, ছেমে হয় 75,000 পাৰ মান্থ সেইটো চেলাৰীটো দিয়া হ'ব। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ছেমে হয় MBBS উইথ পোষ্ট গ্ৰেডটো হ'ব লাগিব, আৰু ডিপ্ল'মা যদি আছে তেনেহ'লে এই পোষ্টত আবেদন কৰিব পাৰিব। 3 নম্বৰটো ইয়াত চাব পাৰে স্পেচিয়েলিষ্ট ইয়াত এথেনষ্টলজি, ইয়াত টোটেল যিটো পোষ্ট আছে 9। এজ লিমিটটো 68 ইয়াৰ্ছ, তাৰপিছত 75,000 সেইটো পাৰ মান্থ চেলাৰীটো দিয়া হ'ব। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন সেইটোতো ছেমে হয়, আপোনালোকে জানেই। আৰু ইয়াত চাব পাৰে হাউ টু এপ্লাই, কেনেদৰে আবেদন কৰিব লাগিব, গোটেইখিনি প্ৰচেছটো ইয়াত দি আছে। Step 1, Step 2, Step 3 ইয়াত কি লিখা আছে, আফটাৰ ডেট এ নিউ ইপছ পেজ টু অ'পেন। তাৰপিছত 4 নম্বৰ ষ্টেপটো আছে ফিল ইন দ্য পাৰ্চনেল এণ্ড আদাৰ ডিটেইলছ, আপলোড ফটোগ্ৰাফ। 6 নম্বৰটো ইয়াত 6 নম্বৰ ষ্টেপ আছে ডোণ্ট ফৰগেট টেক এড প্ৰিণ্ট আউট। ইয়াৰ এপ্লিকেশ্যন যদি মোবাইলতে আবেদন কৰিব পাৰে তেনেহ'লে সেইটো ভাল কথা, যদি নোৱাৰে তেনেহ'লে কি আছিল বেলেগ এটা দোকানত গৈ কি আছিল সেইটো আবেদন কৰিব। তাৰপিছত ইয়াত কি আছে চাব পাৰে অনলাইন যিটো এপ্লিকেশ্যন যিটো ষ্টাৰ্ট ডেট মাৰ্চৰ কি আছিল 20 তাৰিখলৈকে, সেই পোষ্টত 20 তাৰিখৰ পৰা সেইটো পোষ্টত কি আছিল আৰম্ভ হৈছে এপ্লিকেশ্যন যিটো প্ৰক্ৰিয়া আবেদন প্ৰক্ৰিয়া। আৰু যিটো লাষ্ট ডেট হয় কি আছিল এপ্ৰিলৰ 5 তাৰিখলৈকে সেই পোষ্টত আবেদন কৰিব পাৰিব, সেইটো লাষ্ট ডেট হয়। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে সেই ভিডিঅ'টোত লাইক এটা কৰি দিওঁ। যদি ফাৰ্ষ্ট টাইম কাৰণে ভিডিঅ'টো চাই আছে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' এটা দুটা ডেইলি যিহেতু আপোনালোকৰ সুবিধাৰ কাৰণে হ'ব। আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম।